এইটোৱে পুত্ৰ হিচাপে পিতৃক শুশ্ৰূষা কৰা প্ৰথম কৰ্তব্য আৰু দায়িত্ব, উত্তম কৰ্তব্য। আৰু তাৰপিছত ক'লে যে গৌৰৱে ঘৰৰ জমি পিতৃৰ বচন আনন্দ মনে যি পুত্ৰই পিতৃৰ বাক্য পালন কৰে। এইটো কিন্তু ভগৱন্তৰ লোকে জন্মতে
দুৰ্গৰ যাদুকৰী শক্তি ইয়াৰ দুটা ফাল আছে এটা ফাল হৈছে আস্বাদন মানে যিটো সত্য জ্ঞান অৰ্থাৎ ভগৱন্তৰ দৰ্শন পোৱা ভাৱ এই ভাৱটো তেওঁ ঢাকি ধৰিছে যিদৰে সূৰ্যটো আকাশত দিনত থাকোঁতেও গোমাল বতৰত আমি মেঘৰ ঢাকনৰ কাৰণে দেখা নাপাওঁ গতিকে ঠিক তেনেদৰে হৃদয়ত থকাৰ পিছতো এই মেঘৰ ঢাকন সদৃশ মায়াৰ জালখনেৰে ঈশ্বৰ পুৰুষক দৰ্শন নোপোৱাকৈ তেওঁ জন্মতে এৰি থৈ দিছে আৰু এটা বিক্ষেপণ অৰ্থাৎ অসত্য অবিদ্যা মায়া বিষয় মানে জন্ম পায়ে কোনে কোনে বিষয়ৰ প্ৰতি লোলুপ্ত লালায়িত হোৱাৰ যিটো পথ সেইটো কিন্তু বৰ সুন্দৰভাৱে পোহৰাই ধৰিছে যাক দেখিয়ে আমি কোনে কোনে প্ৰথমতে মা বুলি কৈছো মা মানে লক্ষ্মী অৰ্থাৎ এই ধৰাধামৰ ঐশ্বৰ্য এনেই আমি মা মানে নিজৰ মা কিন্তু মাহঁতৰ আধ্যাত্মিক অৰ্থ ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ এই ধৰাধামখন মিলন দিয়া জগতখন গতিকে সেইকাৰণে প্ৰথমতে আমি মা শব্দ আমাৰ মুখেৰে উচ্চাৰণ কৰোঁ যাই নহওক এতিয়া ক'লে যে ইয়াতে ক'লে অবিদ্যা সংশয় গ্ৰন্থি চেতিত লোকৰ পৃথিৱী পৰ্যটন ফুৰিবা নিৰন্তৰ আৰু এই লোকালোকৰ এই মায়াবিলাক দূৰ কৰি মৰ্দ নাইকিয়া কৰি পৃথিৱী পৰ্যটন কৰি ফুৰিব আৰু লোক মানে মায়াবিধ যিসকল আমি বিষয়ী মনুষ্য এইবিলাকক লোক বুলি কৈছে হৰাম ঘূৰিবে কপিল নাম লোকত বিদিত তোমাৰ পইচা বঢ়াই লন্ত প্ৰতিনিত এই মতে আমি দিলা সৃষ্টি কৰ পদমে পিতিক পূজা কৰি পুত্ৰ আৰু বোৱাৰী কুৱানে কুবচন বুলি যেতিয়া তেওঁ যাব ওলাল তেতিয়া পুত্ৰ পুত্ৰী অৰ্থাৎ পুত্ৰ বোৱাৰীয়ে বৰ সম্ভাষণ জনালে আনন্দৰে আৰু তাৰপিছত অ ৰাম কুমাৰ নাৰদ পঞ্চ মানৱ পুত্ৰ সংগ কৰি লগত লৈ তেওঁৰ এই অংশ বাহনখনত বৰ আনন্দ মনে তেওঁ নিজৰ স্থানলৈ লৰি গুচি গ'ল আৰু পিতৃৰে ব্ৰহ্মাৰ কথা মতে বৰ্তমেও তাৰ পিছত তেওঁৰ নিজৰ ছোৱালী কেইজনী উপযুক্ত পাত্ৰ বিচাৰি বিয়া দিবলৈ সাজু হ'ল হাত কোনটো দিলে অ মুৰিচিত কলা দেহ দিত অনুকুয়া অংগীয়াত সদা দেখুত দিলা কিয়া কুলস্থিত হবি ভূমি কুল হতগতি বিভু খ্যাতি বশিষ্ঠ দিলা অনুধতি অথৰাত শান্তি এই নৱ কন্যাজন নৱ প্ৰজাপতি নিৰন্তৰ আৰু অত্ৰিয়া মুনিক অনুগুয়া অংগীৰকত শ্ৰদ্ধা নামৰ ৩ নম্বৰ ছোৱালী ৰুতুত দিলে ক্ৰিয়া নামৰ ৪ নম্বৰ ছোৱালী কুলস্থিত হবিৰ ভূমি নামৰ ছোৱালীজনী কুলহত গতি নামৰ যিজনী ছোৱালী আৰু ভৃগু মুনিক খ্যাতি নামৰ ছোৱালীজনী বশিষ্ঠ দিলা অৰুন্ধতী অথৰ্বাত শান্তি অথৰ্বাত মুনিক শান্তি
গতিকে ধ্যানস্থ ধ্যানত শ্ৰেষ্ঠ যিসকল ঋষি যিসকল ক্ষমতাশালী প্ৰভাৱী ঋষি তেওঁবিলাকে নিয়া আছিলা কৰি নিয়া গতিকে তাৰ পিছতে ছোৱালীকেইজনী বিয়া দি তেওঁ আনন্দ উপভোগ কৰিলাৰ লগে লগে বুঢ়া বুঢ়া ঋষিবিলাকক যেতিয়া সুন্দৰী সুন্দৰী কন্যা পালে তেওঁলোকে আনন্দ মনেৰে কন্যালৈ নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল পাছে মুনি পুত্ৰ Jai Ho.
জন্ম লয়। এই কথাষাৰ ভালদৰে বুজিবলৈ মোৰ বাকী নাথাকিল। মহাযোগী হবে তাৰ চিন্তয় চৰণ, সেহি তুমি ভগৱন্ত দেৱ নাৰায়ণ। অলাগব কনগনিয়া আমাৰ গৃহত, উপদিয়াই আজি কিনো কৃপাৰ মহত। হে প্ৰভু, হে সনাতন চিৰবলীয়া পৰম গুৰু পৰমেশ্বৰ, তুমি লাভ লোকচানৰ কথা, নিজৰ লাভ লোকচানৰ কথা চিন্তা নকৰি নাভাবি আমাৰ এই অধমৰ গৃহলৈ তুমি জন্ম ললা। আপোনাৰ বাক্য কৰিবাক প্ৰতিপাল, ভৈয়াইতো অৱতাৰ জানিলো দয়াল। পূৰ্বতে তুমি মোক যি প্ৰতিজ্ঞা দিছিলা, এই প্ৰতিজ্ঞা পালনৰ নিমিত্তে তুমি যে আহি আমাৰ গৃহত জন্ম ললা, সেইটো মোৰ অবিদিত নহয়। বৈৰাগ্য অচূৰ্যযুক্ত জগত আধাৰ, তোমাৰ চৰণে মই কৰো নমস্কাৰ। তুমি বৈৰাগ্য, বৈৰাগ্য মানে বিষয়ৰ প্ৰতি যাৰ অনুৰাগ নাই, যি বিষয়ৰ প্ৰতি অনিচ্ছুক অনাসক্ত, সেইজনক কি বুলি কৈছে? বৈৰাগ্য। অচূৰ্যযুক্ত, কিন্তু সমস্ত এই সংসাৰৰ অচূৰ্য বিভূতি তোমাৰ তাতেই যুক্ত হৈ আছে। তোমাৰ তাত তোমাৰ যদিও বিষয় নাই, বিষয়ী লোকেও যদি তোমাৰ তাত কিবা বিচাৰে তোমাক ভক্তি কৰি, কাৰণ তুমি সম্পূৰ্ণ অচূৰ্যৰ গৰাকী, সমস্ত অচূৰ্যৰ গৰাকী, তুমি তাতে যোনে যি বিচাৰে তুমি তাতে দিয়া। গতিকে তুমিয়ে জগতৰ আশ্ৰয়। আছে আছে বিষয়, এতিয়াও বিষয়ত থাকি, কাৰণ বিষয় নোহোৱাকে কোনোৱে হৰি ভক্তি কৰিব নোৱাৰে। তাৰ বিষয় যাৰ শৰীৰ নাই সেইজনৰহে বিষয় নাই। কিন্তু এই জীৱই এই ধৰাধামত যেতিয়াই শৰীৰ লৈ জনম ল'ব, তেতিয়া বিষয় অনিবাৰ্য। বাঘ ভালুক কুকুৰ মেকুৰী যিয়েই নহওক সকলোৰে, কাৰণ এই শৰীৰটো বাচাই ৰাখিবৰ কাৰণে তেওঁ খাদ্য বিচাৰিব। খাদ্য যেতিয়া বিচাৰিব লাগিব, খাদ্য বিচাৰিলে এইটো নাপায়, গতিকে তাৰ অন্য উপায় অৱলম্বন কৰিব লাগিব। সেইটো ওপৰত আমি কি পাম? কষ্ট পাম। তাতেই গৈছে এইটোৱে বিষয়, নিজে জীয়াই থকাৰ যিটো পৰিকল্পনা, নিজৰ লগতে নিজৰ ঘৰৰ পুত্ৰ পুত্ৰীৰ ভাগ্যাক জীয়াই থকাৰ যিটো পাল দিয়াৰ যিটো পৰিকল্পনা, এইটোৱে বিষয়। গতিকে শৰীৰ ধাৰণ কৰি জন্ম ল'লে জীৱই বিষয় অনুভৱ কৰিব লাগিব, আৰু যাৰ বিষয় নাই তেওঁৰ সংসাৰো নাই। এতিয়া জীৱৰ মৰণ নাই, দেহা গেলি গুচি যায়। দেহাটো আমাৰ পোচাক সলোৱাৰ দৰে ভগৱন্ত পুৰুষে জীৱৰ দ্বাৰা পোচাক সলায়। জীৱ পুৰুষ, ভগৱন্ত পৰম পুৰুষ। গতিকে জীৱৰ বিষয় ভোগ কৰিব লাগিব। দেহা নহ'লে জীৱে দেহা কেতিয়া নাপাব? যেতিয়া বিষয় ভোগ কৰি থাকিও এনে সাধুংগ মহন্ত সংগ অৱলম্বন কৰি ঈশ্বৰক ভক্তি কৰি ভকত হ'ব, ভকত হৈ বা বৈষ্ণৱ হৈ যেতিয়া সংগ্ৰহ বিষয়ত হে প্ৰভু তুমিয়ে কৰাইছা, হে প্ৰভু তুমিয়ে লৈ আহিছা, এইবিলাক সমস্ত কৰ্ম নিজকে অৰ্পণ, আয় বাক্য মনে সদা গুৰুক সেৱাই, গুৰু সেইজন পৰম ব্ৰহ্ম কৃষ্ণ। অনিত্য কৰ্ম কৰি নিত্য ভজয়, তাৰমানে অনিত্য মানে যিবিলাক অস্থায়ী কৰ্ম, এই বিষয়ৰ কৰ্মবিলাক অস্থায়ী, কিন্তু স্থায়ী হৈ পৰে তেতিয়া যেতিয়া সমস্ত কৰ্ম ঈশ্বৰক অৰ্পণ কৰি কৰি আমি কৰিম, তেতিয়া সেইটো কৰ্ম নিত্য হৈ পৰে, অনিত্যৰ পৰা নিত্য হৈ পৰে। কাৰণ ঈশ্বৰক অৰ্পণ কৰি বিনাশী কৰ্মটো কৰিলো, কিন্তু অৰ্পণটো নিত্য, ভক্তিটো অৰ্পণ কৰাৰ ভক্তিটো সদায় স্থিতপৈক্য হৈ থাকে, এইটো জীৱৰ লগত যায়। সেইকাৰণে ভাতটো নিত্য, কৰ্মটো অনিত্য। অনিত্য কৰ্ম কৰি নিত্য ভজে দমিৰে ইন্দ্ৰিয় মোহ, মোহ মানে যিটো আমাৰ কাম, অৰ্থাৎ আশা আকাংক্ষা কল্পনা, সেইটো দমন কৰিব পাৰিব লাগিব। হে প্ৰভু মই নিজে বিচাৰিলে এটা পাওঁ, তুমিয়ে দি দিছা, তাতে মই সন্তুষ্ট। এই বুলি মনত সন্তুষ্টি প্ৰকাশ কৰিব পাৰিলে এইটো ইন্দ্ৰিয়টোক দমন কৰা কাৰ্য বোলে। দমিৰে ইন্দ্ৰিয় মোহ, আলস্য হিংসা দেহ
মহালক্ষ্য মানে হেলা হিংসা লোকৰ হোৱা দেখিলে মই মোৰ কিয় নহয় বুলি হিংসা কেতিয়াও কৰিব নালাগে হিংসা দে এইবাৰ বুজনা গৈছে জমিবে ইন্দ্ৰিয় মহালক্ষ্য হিংসাৰে পুত্ৰবৎ কৰাই ভক্তি যেন গুৰুহি আমাৰ পিতৃসকলে মাতৃসকলে নিজৰ পুত্ৰক যিমান বেয়া কাৰ্য কৰিলেও যিমান কলংকতা আনিলেও মনৰ পৰা কিন্তু কেতিয়াও পুত্ৰক এৰিব নোৱাৰে যিদৰে এৰিব নোৱাৰে তেনেহ'লে যি ভকত একান্ত ভগৱন্ত পুৰুষৰ ভকত হয় তেওঁ যিমান দুখ পালেও যি দিছে ঈশ্বৰে দিছে কিন্তু যিমান দুখ পালেও তেওঁ ভগৱন্তক কেতিয়াও এৰিব নোৱাৰে এই ভকত ভগৱন্তৰ মাজৰ এনাজৰি ভক্তি গতিকে পুত্ৰবৎ কৰাই ভক্তি যেন গুৰু গীত ভকতজনাই ঈশ্বৰক নিজৰ পুত্ৰক যিদৰে ভাল পায় তেনেদৰে ভগৱন্ত পুৰুষক ভাল পাব পাৰিব লাগে তেতিয়াহে ভক্তিপূৰ্ণ আৰু এই কথাখিনিয়ে ইয়াতে বুজাব গৈছে আমি অজ্ঞানী আমাৰ জ্ঞান অপূৰ্ণ কিন্তু পূৰ্ণ জ্ঞানী কোন এই পুত্ৰৰ কি কৰো ভগৱত গুৰু গতিকে নমো পূৰ্ণ জ্ঞানী কোন বুলি ক'লে অখণ্ডিত শক্তিধৰ অখণ্ডিত মানে নিশ্চিত এইটো নিশ্চিত যে তোমাৰ সমান পূৰ্ণ জ্ঞান ব্যক্তি এই সংসাৰত আৰু কোনো নাই তুমি একমাত্ৰ পূৰ্ণৰ পূৰ্ণ এইটো কথা নিশ্চিত তুমি শক্তিধৰ সৰ্বশক্তিধৰ আবে মই দেখি নিবে দুপি পাময় কন্যাকি খবৰ পথ কৰিয়া আশ্ৰয় তোমাক হৃদয়ে ধৰি বেহাই বা কচাও যদি বাপ কিঞ্চিত তদু যে কন্যাকীসকলে যিটো পথ অৱলম্বন কৰিছে গতিকে পূৰ্বৰ ভাৱ অনুযায়ী মই সেই পথটোকে অৱলম্বন কৰিবলৈ ইচ্ছা কৰিছো আৰু সেয়ে তোমাৰ চৰণ যুগলি নিজৰ হৃদয়ত আৱতি লৈ মই এই আশ্ৰম জীৱন পালন কৰিব বিচাৰিছো কন্যাকী জীৱন পালন কৰিব বিচাৰো যদিহে হে পুত্ৰ তোমাৰ অকণমান আজ্ঞা পাওঁ কাৰণ পুত্ৰ বুলি ভবা নাই ভগৱন্ত বুলি কৈছে এইকাৰণে যদিও মাতিছে পুত্ৰ তথাপিও ভগৱন্ত গতিকে আৰু নাজন এই কথাখিনি শুনি কি ক'লে অ ভগৱন্ত বদনি নিউ কথা তুমি যদি আনন্দ মানে নিজৰ গৃহতে থাকা তথাপিতো তুমি যত্ন নকৰিলেও তুমি মুক্তি পাবাই তুমি মোক বিচাৰি ভগৱন্তক বিচাৰি আৰু গৃহ ত্যাগী
সন্ন্যাসী বেশ ল'ব নালাগে কাৰণ গৃহতে আছে সেইবাবে তুমি গৃহত থাকিলেও পাবাই অতভু যদি সন্ন্যাসে আগ্ৰহ কৰামতি মুত মন দিয়া তেবে চলিও তথাপিতো যদি তুমি গৃহত ত্যাগী সন্ন্যাসী হ'বলৈ ইচ্ছা কৰা তেনেহ'লে খাওঁতে শুওঁতে শুওঁতে থাকোঁতে উঠোঁতে বহোঁতে মোৰতে মনটো অৰ্পণ কৰি তুমি যাব পাৰা সমস্তে প্ৰাণিত মুখ দেখি বাণীশ্ৰয় তেবে মুখ্য পাবা কিছু নাহিকে সংশয় মাতৃত অধ্যাত্ম জ্ঞান কৰি গুপ্ৰপাত যেনমতে তান ভৱ বন্ধ প্ৰাণীকে মই দেখিবা ঈশ্বৰ দেখিবা আৰু যেতিয়া এনেদৰে মোৰ ৰূপটো সকলো শৰীৰতে দেখিব পাৰিবা তেতিয়াই তুমি অনায়াসে মুক্তি পাবা আৰু মই যিহেতু আপোনাৰ আহ্বানত এই বৃহৎ জন্ম ল'লো গতিকে ইয়াৰ এটা কাৰণ থাকিব লাগিব যে মই মাতৃৰ যি বিষয়ৰ ওপৰত আসক্ত হৈ আছিল গতিকে এই বিষয়ৰ যিটো সুখ বা বিষয়ৰ যিটো চিন্তা এইটো অবিদ্যা গতিকে অবিদ্যা বা অজ্ঞানটো গুচাই মাতৃক মই মোৰ ওচৰলৈকে লৈ যাম জ্ঞান দান সেইকাৰণে যে মাতৃক অধ্যাত্ম জ্ঞান কৰিব প্ৰকাশ অধ্য আত্মা অধ্য মানে ভিতৰৰ আত্মা মানে নিজৰ গতিকে নিজৰ এইখন এই বিনন্দীয়া বাহ্যিক জগতখন এই শৰীৰটোতে আছে গতিকে এই শৰীৰটোৰ জ্ঞান বিনন্দীয়া জগতখন যে দেখিব পাৰিলে শৰীৰতে পাই দৰ্শন পাই এইটো জ্ঞান মই মাতৃক দিম আৰু যেনমতে তাৰ ভৱ বন্ধ হৈ নাথাকক যি জ্ঞান পালে আইৰ ভৱ মানে সংসাৰ সংসাৰ মানে বিষয় গতিকে এই বিষয় সুখৰ ব্যস্ত হৈ থাকোঁতে যিটো পাপ সঞ্চয় হৈছিল যিটো কলুকতা সঞ্চয় হৈছিল এই কলুকতাটো না হোৱাৰ পিছত তেওঁক লৈ যাবলৈ যিটো পথ দেখুৱালে তেওঁ সহজ হ'ব বা যাব পাৰিব অকপিলে নবৰ এই শুনিয়া বচন পৰমানন্দ ভূঞা ব্ৰহ্মাৰ পৰকিনে তাক নমি গৌৰী পীতাঞ্জলি অজয় জয় বুলি মনে গৈলা চলি ধৰি লম কইনা ভৰত বৃত্তি পদমুনিয়ে পুত্ৰ কপিলক প্ৰদক্ষিণ কৰি জয় ভগৱন্ত বুলি কৈ তেওঁ বনলৈ চলি গ'ল সন্ন্যাসৰ ব্ৰত আৰম্ভ কৰিলে আৰু তেওঁ সমস্ত জীৱ শৰীৰতে ব্ৰহ্মময় ঈশ্বৰময় দেখিবলৈ পালে তাৰপিছত কি কৰিলে ক্ৰোধ ৰাগদেশ নিচলে থাকন্তই
তাৰ পিছে পিছে কি কৰিলে অকপিল স্বৰূপে কৃপাময় ভগৱন্ত যুগমানি কৰ পেৰা মাটি গদিনত মইয়া কদেও আবে মুকলি কৰিয়া অজাপ জীৱাল ৰত্ন লাগে লৈ বিচাৰিয়া এতিয়া ভগৱন্ত পুৰুষে কপিল ৰূপে কি কৰিলে মাতৃক নিজৰ মাতৃৰ সন্মুখত মুকলি কৰি দিলে যুগ মানিকৰ পৰা এতিয়া যুগ মানিকৰ পৰা কি সত্য যুগে আছিল ধ্যান ধ্যানস্থ হৈয়ে সকলোৱে মুখ্য পাইছিল ঈশ্বৰক পাইছিল এটা যুগত যজ্ঞ কৰিছিল যজ্ঞৰ দ্বাৰাহে ঈশ্বৰক পায় দাপৰত পূজা পূজাৰ দ্বাৰাহে ঈশ্বৰক প্ৰাপ্ত হয় কিন্তু কলিত একোৱেই নাই কলিত হৰিনাম এতিয়া এই যি যুগত যি মানিক মানে সৰ্বশ্ৰেষ্ঠ যিটো এই সংসাৰৰ বস্তু যিটো পালে পাবলৈ আৰু বাকী নাই গতিকে সেই বস্তুটো মাতৃৰ আগত মুকলি কৰি দিলে কলি যুগত এতিয়া হৰিনাম মানিকৰ ভঁৰালখন গতিকে এই ধৰাধামত মনুষ্যক মানে আৰু অন্য জীৱ জন্তুই এই উপাসনাস্থলীত আহি এই মানিকৰ ভঁৰালখন মুকলিব পৰা নাই দেখা নাই কেৱল আমাৰ এই মনুষ্য শৰীৰবিলাক পাইছো সেইকাৰণে গুৰুজনে লিখিছে বিষয় সম্বন্ধবোৰ সমস্ত যোনিতে পায় হৰিৰ সেৱা একো স্থানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু এই কথাটো জানি পুৰা হৰিনাম গায় মনুষ্য জনম লভিবাৰ ফল হৰি কীৰ্তন মাত্ৰ হৰিৰ কীৰ্তন কৰি মহামুখে হোৱে ভগৱতীৰ পাত্ৰ গতিকে যিহেতু আমাক ভগৱন্ত পুৰুষে কেৱল তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি তেওঁৰ সংগ তেওঁ দৰ্শন পাই তেওঁৰ স্থান পোৱাৰ বাবে আমাক জনম দিছিল ধৰাধামত গতিকে বিষয় বাঘ ভালুক কুকুৰ মেকুৰীৰ শৰীৰত জন্ম পালেও জীৱই বিষয় পাবই কিন্তু হৰিৰ ভগৱতী নাপায় এতিয়া আমাৰ এই জীৱ পুৰুষে এইবাৰ ভগৱন্তৰ কৃপাত মনুষ্য শৰীৰত প্ৰৱেশ কৰাইছে আমি এটি মনুষ্য গতিকে আমাৰ মুখ্য কৰ্তব্যই হৈছে এই ভাগৱত কিংবা গীতাৰ অমৃতময় ঈশ্বৰ কথন ঈশ্বৰ বাণী শ্ৰৱণ কীৰ্তন কৰি যাতে ঈশ্বৰ পুৰুষৰ সংগ পাব পাৰোঁ মুখ্য পাব পাৰোঁ মৰিলে নৰক যাতনা ভুগিলে কেনে বা হয় আমাৰ কুটখনে লাঠিখনে কি খাওঁ তাৰপিছত আৰু কৰিলে সৰক নতুবা বৈকুণ্ঠ গতিকে এই যি জীৱৰ যি মানিকৰ ভঁৰাল এতিয়া এওঁ মুকলি কৰি দিব পুত্ৰ কবিৰে মাতৃ আৰু যাক যিবা ৰত্ন লাগে লৈও বিচাৰি আমি কোনে তাক কি লাগে নিজে নিজে এতিয়া বিচাৰি লোৱাটো আপোনালোকৰ আমাৰ সকলোৰে ব্যক্তিগত দায়িত্ব বা কৰ্তব্য অবিদুৰ অৱতী শুনা গুৰু কপিল ৰূপ ধাৰণ কৰি দেৱদেৱ পদুম ফুল যাৰ হাতত গতিকে পদ্ম পানী যিটো কৰ্ম পৰিয়ন্ত কৃপাময় তাক মোক কহিব যদি আপোনাৰ দয়া এতিয়া কথাখিনি ক'ব আমি সকলোৱে শুনিম কৃষ্ণ বহুত কৰিব কৈছিলো অলপ হ'ব বাহিৰত যোৱা একো ইহঁতৰ মানে কিছু জাগা বন্ধ নকৰবি তহঁতে পানী খাই ক'ত প্ৰভুৰ চৰিত্ৰ তুমি বাকই ইচ্ছা যায়
শুনি তেওঁৰ জীৱনকালৰ বৰ্ণনা শুনি আপোনালোকৰ অনিষ্ট হৈছে নেকি? নাই হোৱা। যেতিয়া আমি বুজি পাম, যেতিয়া ৰসৰ ভিতৰত সোমাই যাম, যেতিয়া ভাগৱতৰ আচল গূঢ় আধ্যাত্মিক তত্ত্বৰ আমি সোমাই যাব পাৰিম, তেতিয়া ভগৱন্তৰ কৃপাত আমাৰ মনটো লৰচৰ নহয়। কৃষ্ণ অন্য মনস্ক নহয়। যেদিন আমাক কৈ আছে মই বিশেষ কাৰণে অলপ নাই মোক কোৱাই নাই। এই মানে শাস্ত্ৰৰ প্ৰকৃত অৰ্থটো আমি মই পাই মোৰ আপোনাক এনেকুৱা ধৰণৰ দুটা থাকিব হে ৰাম নিগদতি ভূত গুণা ভূত ৰামন্ত অভিদূৰে কৰিলা হৰি কথা প্ৰাৰ্থনা শুনি কুকাৰুৰ পুত্ৰ আনন্দিত ভূয়া কপিল প্ৰভুৰ কথা কহিবা পলৈয়া। এতিয়া মাতৃৰ আগত কপিলৰ ভক্তি লক্ষণ বৰ্ণনা। এতিয়া প্ৰভু ভগৱন্তই এতিয়াহে ভক্তিৰ লক্ষণবিলাক কেনে এই বিষয়ে আগতে জ্ঞান দিব। আমি ভক্তি কৰিব লাগিলে ইয়াৰ কিছুমান নিৰ্দিষ্ট লক্ষণ আছে। এই লক্ষণবিলাক কেনে আমি ইয়াৰ দ্বাৰা অনুভৱ কৰিব পাৰিম। মানে প্ৰীতি অৰ্থাৎ জীৱৰ মুকুতিৰ কাৰণে চিন্তা কৰি ভগৱন্ত পুৰুষ কপিল সেই আশ্ৰমতে কিছুদিন থাকিল। যদিও থাকিল তেওঁ কিন্তু একো কৰ্ম নকৰে। কিয় নকৰে? যিহেতু তেওঁ